নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব বায়ুত অক্সিজেনৰ পৰিমাণ প্ৰায় কিমান শতাংশ? বায়ুত অক্সিজেন কিমান শতাংশ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 21%। বায়ুত প্ৰায় 21% অক্সিজেন আছে। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰৰ সৰ্ববৃহৎ গ্ৰন্থি কোনটো? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি যকৃত। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱত কোন ৰোগ হয়? মানৱ শৰীৰত ভিটামিন ডিৰ অভাৱ হ'লে কোনটো ৰোগ হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰিকেট। মানৱ শৰীৰত ভিটামিন ডিৰ অভাৱ হ'লে ৰিকেট বেমাৰ হয়। নেক্সট কুৱেশ্যন, উদ্ভিদে বায়ুমণ্ডলৰ পৰা কোনটো গেছ গ্ৰহণ কৰে? উদ্ভিদে বায়ুমণ্ডলৰ পৰা কোনটো গেছ গ্ৰহণ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কাৰ্বন ডাই অক্সাইড। উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। নেক্সট কুৱেশ্যন, উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ বাবে কোন গেছ ব্যৱহাৰ কৰে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কাৰ্বন ডাই অক্সাইড। উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ছাল। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল স্কিন অৰ্থাৎ ছাল। নেক্সট কুৱেশ্যন, বিদ্যুৎ বাল্বত সাধাৰণতে কোন ধাতুৰ ব্যৱহাৰ কৰা হয়? বিদ্যুৎ বাল্বত সাধাৰণতে কোনটো ধাতুৰ তাঁৰ ব্যৱহাৰ কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি টাংষ্টাইন। বিদ্যুৎ বাল্ব তৈয়াৰ কৰিবলৈ সাধাৰণতে টাংষ্টাইন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, বিদ্যুৎ প্ৰবাহৰ এছআই একক কি? বিদ্যুৎ প্ৰবাহৰ এছআই একক কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি এম্পিয়াৰ। বিদ্যুৎ প্ৰবাহৰ এছআই একক হ'ল এম্পিয়াৰ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ কোনটো? বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে কোনটো গেছ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাইট্ৰজেন। বায়ুমণ্ডলত আটাইতকৈ বেছি নাইট্ৰজেন আছে। এই নাইট্ৰজেন কিমান শতাংশ আছে যদি জানে তেতিয়াহ'লে কমেণ্টত জনাব। দ্বিতীয় স্থানত আছে অক্সিজেন আৰু এই অক্সিজেনৰ পৰিমাণ হ'ল 21%। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ অভাৱত কোন ৰোগ হয়? মানৱ দেহত ভিটামিন চিৰ অভাৱ হ'লে কোনটো বেমাৰ হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি স্কাৰ্বি। ভিটামিন চিৰ অভাৱ হ'লে মানুহৰ দেহত স্কাৰ্বি বেমাৰ হয়। নেক্সট কুৱেশ্যন, সেউজীয়া উদ্ভিদৰ সেউজীয়া ৰঙৰ কাৰণ কি? উদ্ভিদৰ পাত সেউজীয়া হোৱাৰ কাৰণটো কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ক্ল'ৰ'ফিল। উদ্ভিদৰ পাতত ক্ল'ৰ'ফিল নামৰ পদাৰ্থবিধ থাকে কাৰণে উদ্ভিদৰ পাত সেউজীয়া হয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ কোনটো? পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি চন্দ্ৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হ'ল চন্দ্ৰ। নেক্সট কুৱেশ্যন, উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক কি বোলে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সালোক সংশ্লেষণ। উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলহৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? তলহত দিয়া কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সৌৰ শক্তি। সৌৰ শক্তি হ'ল এক প্ৰকাৰৰ নৱীকৰণযোগ্য শক্তি। এই বিষয়ে যদি আপোনালোকে আৰু অধিক জানিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ ছ'চিয়েল ছায়েন্সৰ যি চিৰিজ চলি আছিল সেই চিৰিজৰ ভিডিঅ'খিনি লিংক দিয়া থাকিব। তাৰ পৰা গৈ আপোনালোকে ভিডিঅ'বোৰ চাই এই বিষয়ে আপোনালোকে অধিক তথ্য জানিব পাৰিব। যদি আপোনালোকে সেই ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'খিনি চাবলৈ অনুৰোধ জনাইছোঁ। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা কিমান? মানুহৰ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা কিমান বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 37 ডিগ্ৰী চেলচিয়াছ। মানুহৰ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা হ'ল
37 ডিগ্ৰী সেলসিয়াস। নেক্সট কুৱেশ্যন, ডিএনএৰ পূৰ্ণ ৰূপ কি? ডিএনএৰ ফুল ফৰ্ম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ডিঅক্সিৰাইড নিউক্লিক এচিড। ডিঅক্সিৰাইড নিউক্লিক এচিড হ'ল ডিএনএৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ অজন স্তৰৰ কোন মণ্ডলত অৱস্থিত? বায়ুমণ্ডলৰ অজন স্তৰটো কোনটো মণ্ডলত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ষ্ট্ৰেটোস্ফিয়াৰ। বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত অজন স্তৰ অৱস্থিত। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰত ৰক্ত পৰিশোধন কৰা অংগ কোনটো? মানুহৰ শৰীৰৰ কোনটো অংগই ৰক্ত পৰিশোধন কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বৃক্ক। মানুহৰ শৰীৰৰ বৃক্কই ৰক্ত পৰিশোধন কৰে। নেক্সট কুৱেশ্যন, পানীৰ ৰাসায়নিক সংকেত কি? পানীৰ ৰাসায়নিক সংকেত কি বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, H2O। H2O হ'ল পানীৰ ৰাসায়নিক সংকেত। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া DLED PET এক্সাম 2026ত আহিব পৰাকে লৈ অহা 20 মোষ্ট ইম্পৰ্টেণ্ট ছায়েন্সৰ কুৱেশ্যন। এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এনেধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।